নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম। আচলতে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম NEET 2024ৰ যিটো অফিচিয়েল আনচাৰ কি অফিচিয়েলি ৰিলিজ কৰা হৈছে। গতিকে আপোনালোকে আপোনালোকৰ যিটো আনচাৰ কিটো ডাউনলোড কৰিব পাৰিব আৰু অলছো ডাউনলোড কৰিব পাৰিব যিটো OMR sheetটো ডাউনলোড কৰিব পাৰিব। কেনেদৰে ডাউনলোড কৰিব পাৰি আৰু যদি কিবা ভুল হৈছে সেইটো কেনেদৰে চেলেঞ্জ কৰিব পাৰি তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো চোৱাৰ আগতে এটা আপোনালোকলৈ অনুৰোধ, চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ। ফাৰ্ষ্টত আপোনালোকে যিটো NTA ৱেবছাইট অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব। যদি আপোনালোকে NTA অফিচিয়েল ৱেবছাইটটো জনা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দিয়াৰ ব্যৱস্থা কৰিম। যদি আপোনালোকে NEET.nta.nic.in 2024 বুলি চাৰ্চ কৰে তেতিয়াহ'লে প্ৰথম অপশ্যনটোত আপোনালোকে অফিচিয়েল লিংকটো পাব, তাতে আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এই যিটো অফিচিয়েল লিংকটোত ক্লিক কৰিব তেতিয়াহ'লে নেক্সট ইণ্টাৰফেচটো অপেন হ'ব। এনেদৰে ইণ্টাৰফেচটো অপেন হোৱাৰ লগে লগে আপোনালোকে দেখা পাব ইয়াত কিছুমান অপশ্যন আছে। এই অপশ্যনকেইটা মই জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ইয়াত পাব ক্লিক, এই যিটো বাৰটো লেটেষ্ট নিউজৰ যিটো ওচৰৰ বাৰটো আপোনালোকে দেখা পাইছে, ক্লিক হিয়েৰ টু এনচাৰ কি চেলেঞ্জ আৰু ক্লিক হিয়েৰ ফৰ লগ ইন। দুটা অপশ্যন দিয়া আছে, এনচাৰ কিৰ কাৰণে চেলেঞ্জ কৰিব পাৰে বা আপোনালোকে লগ ইন কৰি দিব পাৰে। আপোনালোকে ফাৰ্ষ্ট অপশ্যনত ক্লিক নকৰি ছেকেণ্ড অপশ্যন লগ ইন ক্লিক হিয়েৰ ফৰ লগ ইন অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক হিয়েৰ ফৰ লগ ইন অপশ্যনত ক্লিক কৰিলে তেতিয়া এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনাৰ যিটো ID এপ্লিকেশ্যন IDটো আপোনালোকে এণ্টাৰ কৰিবলৈ আহিব। যেতিয়া আপোনালোকে এপ্লিকেশ্যন IDটো এণ্টাৰ কৰি দিব তাৰপিছত পাছৱৰ্ডটো যেনেকৈ দিছিলে তেনেকৈ দি দিব, তেতিয়াহ'লে আপোনাৰ যিটো প্ৰফাইল ID লৈ অট'মেটিকেলি এনেদৰে এণ্টাৰ হৈ যাব। আচলতে এইটো ষ্টেপৰ পিছত এটা ষ্টেপ আহি যায়, এইটো আপোনালোকে কৰি ল'ব, কাৰণ এইটো ষ্টেপত থাকিব কেৱল এপ্লিকেশ্যন নাম্বাৰ আৰু যিটো পাছৱৰ্ড, তাৰপিছত কেপচা কোড এটা মাৰি দিলে এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হৈ যাব। এইটো আছিলে আপোনালোকে যেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাৰ যিটো প্ৰফাইল IDটো হয়। গতিকে আপোনালোকে ইয়াত তলৰ অপশ্যনত যদি চাই তেতিয়াহ'লে এনচাৰ কি চেলেঞ্জ অপশ্যন এটা আছে, তাত আপোনালোকে ক্লিক কৰি ল'ব। যেতিয়া আপোনালোকে এনচাৰ কি চেলেঞ্জ অপশ্যনত ক্লিক কৰিব তেতিয়া এনেধৰণে এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে দেখিব পাইছে যে ইয়াত দুটা অপশ্যন আছে, চেলেঞ্জ এনচাৰ কি আৰু ভিউ অন এনচাৰ কি, তাৰপিছত চেলেঞ্জ OMR sheet আৰু ভিউ চেলেঞ্জ OMR sheet। গতিকে আপোনালোকে ফাৰ্ষ্ট অপশ্যনৰ যিটো ভিউ চেলেঞ্জ অন এনচাৰ কি অপশ্যনত ক্লিক কৰিলেও হৈ যাব। তাত যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে ইয়াত দেখিব পাইছে যে ইয়াত আপোনাৰ যিটো কুৱেশ্যনৰ ছেট আছিলে সেইটো আপোনালোকে গম পাইছে, এইটো আছিলে S1 ছেটৰ কুৱেশ্যন আছিলে। গতিকে এই এনচাৰ কিটো আপোনাৰ কাৰণে S1ৰ হ'ব। গতিকে যদি আপোনালোকে যদি আপোনাৰ OMR sheetৰ লগত এনচাৰ কিটো মিলাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত দেখিব পাইছে যে ভিউ OMR অপশ্যনত আপোনালোকে ক্লিক কৰি দিব, তাৰপিছত OMRটো ডাউনলোড কৰি ল'ব। ফাৰ্ষ্টত আপোনালোকে OMRটো ডাউনলোড কৰি পিনি এইটো যিটো এনচাৰ কিটো আপোনালোকে স্ক্ৰল ডাউন কৰিলে 180টা কুৱেশ্যন অৰ্থাৎ 200টা কুৱেশ্যনৰ এনচাৰ কি আপোনালোকে পাই যাব। গতিকে সেইধৰণে আপোনালোকে আপোনাৰ OMR আৰু অফিচিয়েল এনচাৰ কিৰ লগত মেটচ কৰিব পাৰিব। যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে চেলেঞ্জ OMRত যদি ভুল হয় তেতিয়াহ'লে চেলেঞ্জ OMR কৰি দিবা, তাৰপিছত যদি এনচাৰ কিত ভুল হয় তেতিয়াহ'লে চেলেঞ্জ এনচাৰ কিত আপোনালোকে ক্লিক কৰি আপোনাৰ যিটো চেলেঞ্জ কৰিব পাৰিব। গতিকে এয়াই আছিল আজিৰ এই ভিডিঅ'টো। আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টোৰ আপোনাৰ যদি কিবা প্ৰব্লেম আছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি আপোনালোকে লিংকটোত যাব পৰা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দিয়াৰ ব্যৱস্থা কৰিম। গতিকে আপোনালোকে ডেছক্ৰিপশ্যনটো চেক কৰি ল'ব, তাৰপিছত ক্লিক কৰি আপোনালোকে এনেদৰে
আপোনাৰ OMR শ্বীটৰ লগত এনচাৰ কিটো মেটচ কৰাব পাৰিব। গতিকে আপোনালোকে কিমান মাৰ্ক পালে সেইটো জনাবলৈ নাপাহৰিব। আজিলৈ এয়াই আছিল। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ ধন্যবাদ। আৰু লাষ্টত এটা আপোনালৈ অনুৰোধ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এনেধৰণৰ মৰমবোৰে আমাক ভিডিঅ' বনোৱাত অনুপ্ৰাণিত কৰে। গতিকে আপোনালোকে এনেদৰে অনুপ্ৰাণিত কৰিলে আমি ভাল ভাল ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হওঁ। গতিকে আজিৰ কাৰণে বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।